নমস্কাৰ ওয়েলকাম বেক টু আৱাৰ চেনেল মই পাপিয়া ৰয়সিনা চানবি মেখলা হোলসেলৰ পৰা আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে বিৰাটেই ভাল পাব আৰু ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকে অফলাইন অনলাইন ল'ব পাৰিব হোলসেল ৰিটেইল আৰু আপোনালোকে যেখিনি কালেকশ্যন ভাল লাগে এইখিনি আমাৰ ইউটিউবত আৰু ফেচবুক লাইভ চাই ল'ব পাৰিব আপোনালোকে মানে অনলাইন আৰু আমাৰ অফলাইন ষ্ট'ৰ চানবি মেখলা হোলসেল মালিগাঁও চাৰিআলি LIC বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰত হয় আমাৰ দোকানত আহিও কিন্তু আপোনালোকে হোলসেল ৰিটেইল ল'ব পাৰিব মেখলা চাদৰ আছামিজ জুৱেলাৰী আৰু লগতে আপোনালোকে সালৱাৰ সেটৰো কিন্তু ধুনীয়া ধুনীয়া কালেকশ্যন পাব সম্পূৰ্ণকৈ ভিডিঅ'টো যাব যেটো কালেকশ্যন ভাল লাগে স্ক্ৰীনশ্বট লৈ আমাৰ বুকিং নম্বৰত পঠাই দিব আজি আপোনালোকৰ কাৰণে মোষ্ট ডিমান্ডিং এখন কালেকশ্যন লৈ আহিছোঁ যেটো আমাৰ সেকেন্ড টাইম ৰিষ্টক কালেকশ্যন ক'ব পাৰে মসলিন কটনৰ ইয়াৰ আমি আগতো কালেকশ্যন দিছোঁ ইউটিউবতো দিছোঁ আমাৰ অনলাইন অফলাইন দিছোঁ হিউজ ৰেছপন্স মানে এটা দুটা লাইভত আমাৰ সম্পূৰ্ণকৈ ষ্টক আউট হৈ গৈছে আৰু হিউজ কোৱান্টিটি পিস আছিলে আজিও কিন্তু আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া কালাৰ অপশ্যন লৈ আহিছোঁ আৰু খুব সোনকালে বুকিং কৰিব কাৰণ ইমান এটা হেভি কাপোৰ অনলি আপোনালোকে ল'ব পাৰিব 950 रुपीस मसलिन कटन হয় অল ওভার পার্টি ওয়্যার হয় যত আপোনালোকে কপার গুণা এখিনি 13-1400 তলত নাপাব অনলি 950 লগ অল ওভার হেভি একদম ব্রাইডাল আপোনালোকে কোনো বিয়াত যাওক কোনো অকেশনত যাওক যিকোনো জায়গাত যাওক আপোনালোকে বহুত বেছি ধুনিয়া পাব এখন ব্লাউজ পিস পাব ব্লাউজৰ স্লিভসটো এনেকা মিক্স পাটত যেনেকে পায় আপোনালোকে দেখিছে এনেকে স্লিভসটো হেভি আহিব ব্লাউজ পিসটো আপোনালোকে কাপোৰ ট্ৰান্সপাৰেন্সিটো বহুত মজা হয় কাপোৰ কোৱালিটি মসলিন কটন হয় ওয়ান অফ দা বেস্ট কটন মেটেৰিয়েল কটনৰ ভিতৰত মসলিন কটন ওয়ান অফ দা বেস্ট মেটেৰিয়েল হয় এখন মেখলা চাইছে কপাৰ গুণা পিংকৰ ওপৰত পিংক ডাৰ্ক পিংকৰ বিনা কৰা আছে দেখিছে আৰু ইয়াৰে চাদৰ যাব অল ওভাৰ গাত এনেকুৱা হেভি বুটা থাকিব খুব ধুনীয়া জোৰা অল ওভার গাত এনেকুৱা হেভি বুটা থাকিব ইয়াৰ আঁচলৰ ডিজাইনটো যাব সাইড পাৰি কাটাও খুব ইউনিক আৰু ইয়াৰ যেখিনি কালাৰ আছে খুব ধুনীয়া এইটো কালাৰ চাও খুব ধুনীয়া গ্ৰীন কালাৰত পাব এখন মেখলা দেখুৱাই আছো প্লাস সাইজত এখন মেখলা এখন ব্লাউজ পিস আৰু ইয়াৰে চাদৰ যাব চাদৰৰ গাত আপোনালোকে অল ওভাৰ এনেকুৱা হেভি কাম পাব কালাৰটো এনেকৈ দেখুৱাই দিলো নেক্সট কালাৰটো ইয়াৰ ওচক একদম এইবোৰ সব ইংলিশ কালাৰ হয় খুব ধুনীয়া স্মার্ট কালার ট্রেন্ডিং কালার কারণ সানবি মেখলাত আপোনালোকে একদম পূজা অকেশন মানে যে কোনো ট্রেন্ডিংৰ লগত মিলাই মানে যে টাইমৰ লগত ট্রেন্ডিংৰ লগত মিলাই সব কাপড় বনোৱা হয় ব্লাউজৰ স্লিভছত পাৰি আহিব এখন মেখলা আহিব সব খুব ধুনীয়া কাম দেখিছে অল ওভার হেভি তাৰ ওপৰত মিনাও কৰা আছে আৰু ইয়াৰ চাদৰটো মই এনেকে মেলিছো মানে দেখিছে গোটেইগাত সিমিলার কাম যাব আৰু এটো আঁচল যাব আৰু এইখিনি তোমাৰ সাইড পাৰি যাব নেক্সট কালাৰটো দেখুৱাই দিম একুয়া ব্লু তাৰ ওপৰত দেখিছে খুব ধুনীয়াকে ডাৰ্ক কালাৰত একদম মিনা কৰা আছে ব্ল্যাকৰ ওপৰত কালাৰটো একদম ধুনীয়াকে গোটেইকেইটা কালাৰ খুব ধুনীয়াকে ফুটি উঠিছে এটো খুব ধুনীয়া একুয়া মানে ব্লু কালাৰ ডাৰ্ক ব্ল্যাকৰ লগত কম্বো কৰি ইয়াত কপাৰ গুণাৰ কাম কৰা আছে খুব ধুনীয়া অল ওভাৰ পাৰ্টি ওয়্যাৰ সেট মানে এইবোৰ ব্লাউজৰ স্লিভসটো এনেকে হেভি যাব অনলি 950 रुपीसত বুকিং কৰিব ইনস্ট্যান্ট বুকিং এখন চাদৰ যাব দেখিছে আৰু ইয়াৰে সাইড পাৰি যাব নেক্সট কালাৰটো খুব ধুনীয়া এখন মভ কালাৰত যাব নেক্সট কালাৰ ডাৰ্ক লাইট মভৰ ওপৰত ডাৰ্ক মভ কালাৰত মিনা কৰা আছে কপাৰৰ মাজে মাজে দেখিছে এখন মেখলা যাব প্লাস সাইজত তিনিটাকে চাৰিটাকে ইয়াৰ কুচ আৰামছে আহি যায় লাষ্ট ভিডিও আমি ইয়াৰ সেম মোৰতে মানে মুগা কালাৰত আছিলে হোৱাইট সরি হোয়াইটের উপরত আছিলে সো সেইটো মই পিন্ধি অলরেডি ভিডিও দিছো আপোনালোকে গম পাইছে তিনিটা চাৰিটাকে আৰামছে কুচ আহি যায় প্লিটছবোৰ একদম বডি হাক্ট হৈ থাকে এখন ব্লাউজৰ স্লিভছত পাৰি আহিব এখন মেখলা আহিব চাওক আৰু ইয়াৰে চাদৰ আহিব দেখিছে খুব ধুনীয়া কালাৰ আঁচলটো একদম হেভি এইখিনি সাইড পাৰি নেক্সট কালাৰটো যেহেতু পূজা আহিছে পূজা আমি ৰেড গোল্ডেন আৰু ৰেড কপাৰৰ যেটো লুকস অল ওভাৰ আমি সকলোৱে ভাল পাও মানে আৰু ৰেডটো অলৱেজ পূজা বুলিও নহয় বাৰু আমাৰ পূজা ৰেডৰ লগত যেটো কপাৰ আৰু হোৱাইটৰ যেটো মিনাৰ কম্বিনেশন ও মাই গড ৰিয়েলি ভেৰি বিউটিফুল এখন মেখলা যাব আৰু মানে এবাৰ চালে তেনেকুৱা লাগিব ল যেন লাগিব এখন সব ব্লাউজৰ স্লিভছত তোমাৰ পাৰি আহিব আৰু ইয়াৰে চাদৰ আহিব খুব ধুনীয়া এণ্ড বিউটিফুল ইয়াৰ চাদৰ আহিব বুকিংটো ফাষ্ট কৰক আৰু এইখিনি তোমাৰ সাইড পাৰি আছে সব খুব ধুনীয়া অল ওভাৰ হেভি অনলি 950 সো যেটো কালাৰ ভাল লাগে স্ক্ৰীনশ্বট লৈ আপোনালোকে পঠাই দিব আমাৰ নেক্সট কালেকশন মোস্ট ডিমান্ডিং ডাবল লতা ডিজাইন ইয়াৰো আজি কালাৰ ভেৰাইটিজ লৈ আহিছো আপোনালোকৰ কাৰণে হেভি ডিমান্ডত থকা হয় আৰু প্ৰাইস খুব ৰিজনেবল অনলি 1250 এটো দুটা মেটেৰিয়েলত দেখাম এটা দেখুৱা মই ইয়াৰ হেভি স্ল্যাব কটন আৰু এটো দেখো মেসি কটন দুটা দামৰ ডিফাৰেন্স থাকিব ডিজাইনটো একে হয় তাৰ কাৰণে ইনক্লুডিং দেখুৱাই দিম এখন 1250 হয় খুব ধুনীয়া আৰু এনেকুৱা ফুলৰ ডিজাইন আপোনালোকক
খুবেই ৰিজনেবল প্ৰাইচত আমি দি আছোঁ অনলি 1250 এনেকুৱা ডাবল লতা থাকিব হোৱাইটত ব্লু কালাৰ খুব ডিমাণ্ডিং হয় আৰু হোৱাইটটো এতিয়া গম পাইছে আপোনালোকে যেহেতু পূজা আহি আছে নামৰ কাৰণে এতিয়া আমি মানে সদায় নাম কীৰ্তন হৈয়ে আছে আপোনালোকে এনেকৈ হোৱাইটটো মানে ৰেগুলাৰ আমাৰ কাষ্টমাৰ আৰু ভিউৱাৰ্ছে খুব ডিমাণ্ড কৰি আছে তাৰ কাৰণে হোৱাইটৰ ওপৰত ভেৰাইটিজটো দেখুৱাই আছোঁ এইটো চাদৰ যাব অল অভাৰ ডাবল লতা গাত বুটা ডিজাইনটো এনেকুৱা তিনিটাকৈ থাকিব খুব ধুনীয়া এইটো এচি কটন একদম প্ৰিমিয়াম কোৱালিটি 1250 টকা ৰেড হোৱাইটটো যিহেতু বহুত ডিমাণ্ডিং এইটো দেখুৱাই আছোঁ ৰেড হোৱাইট এখন মেখেলা যাব ডাবল লতা মেখেলা আৰু ব্লাউজ পিচটো ইয়াতে দিয়া আছে ব্লাউজৰ ষ্টিপছত এখন ছিংগলকৈ পাৰি যাব আৰু ইয়াৰে চাদৰ যাব এনেকুৱা গাত বুটা থাকিব আঁচলটো এনেকুৱা ডাবল লতা থাকিব খুব ধুনীয়া বিউটিফুল যাব আৰু এইখিনি যাব তোমাৰ চাইড পাৰি ইয়াৰ নেক্সট কালাৰটো দেখুৱাই দিম কালাৰটো খুব ধুনীয়া আৰু মৰম লগা এইটো ডাৰ্ক কালাৰৰ মানে বেবী পিংক আৰু লাইট পিংক কালাৰ তাৰ ওপৰত ব্লু ডাবল লতা ফুলৰ আহিব এইখন তোমাৰ মেখেলা আহিব এইখন মেখেলা আহিব সাইড পাৰি ব্লাউজ পিস এখানে দিয়া আছে আৰু ইয়াৰে চাদৰ আহিব অনলি 1250 1250 টকাত আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া বডি হাগিং হয় হ্যান্ডমেডৰ হয় সো আপোনালোকে জানে এইবোৰৰ আমাৰ খুব হাই ডিমান্ডিং হয় কালাৰ যেতিয়া ৰেডি হয় আজি আপোনালোক বহুতখিনি কালাৰ দেখুৱাই আছো কেতিয়াবা এটা কালাৰৰ কোৱান্টিটি পিস ৰেডি হয় লাইক ৰেড হোৱাইটে ৰেডি হলে 20 পিস 30 পিস 40 পিস 50 পিস তেনেকুৱা আৰু আজি কিন্তু কালাৰ ভেৰাইটিজটো বহুত আছে প্লাস কোৱান্টিটি পিসও আছে আৰু এখন চাওক গ্ৰীন কালাৰ এটা এখন গ্ৰীন কালাৰ আহিব মেখেলাতে এনেকুৱা ওৱান লাইন লতা ডিজাইন থাকিব আৰু চাদৰৰ গাত এনেকুৱা দুটা লাইন থাকিব ডাবল লতা খুব ধুনীয়া গাত দেখিছে এনেকুৱা তিনিটা বুটা থাকিব খুব ধুনীয়া আৰু এইখিনি সাইড পাৰি আহিব খুব ধুনীয়া যাব নেক্সট কালাৰটো দেখুৱাই দিছো এইটো এচি কটনৰ এটা দেখুৱাই দিলো ইনক্লুডিং মই যেহেতু ডিজাইনটো একে আছিলে মেটেৰিয়েলটো ডিফাৰেণ্ট আছিলে প্ৰাইচটো ইয়াৰ বেলেগ যাব 1380 এইটো 1380 যাব বিকজ এইটো স্লেপ কটনৰ ওপৰত হয় অল ওভাৰ হেভি আৰু এনেকুৱা চাওক এনেকুৱা ডাবল লতা যাব ফুলৰ ডিজাইনটো অলপ ডাঙৰ দেখিছে ন আপোনালোকে ইয়াত অলপ বুটা ডাঙৰ ডিজাইনটো ডাঙৰ আৰু ফুলৰ ডিজাইনটো অলপ বেছি আছে ব্লাউজৰ ষ্টিপছ এইটো পাৰি যাব আৰু ইয়াৰে চাদৰ যাব আৰু গাত এনেকুৱা বুটা বসা যাব আঁচলটো এনেকুৱা ডাবল লতা যাব ইয়াতে কিন্তু ফুলৰ ডিজাইন যথেষ্ট হেভি দিয়া আছে আৰু মানে তাৰ লগত প্ৰাইচটো ইয়াৰ এচি কটনৰ জাষ্ট আপোনালোকে প্ৰাইজৰ ডিফাৰেন্টটো পাব আৰু মেটেৰিয়েল ডিফাৰেন্টটো পাব প্ৰায় ডিজাইনটো একে হয় ডিজাইনটো হেতু লতা ডিজাইন আৰু এটো লতা ডিজাইন বলে মই ইনক্লুডিং দেখুৱাই দিলো সো যেটো কালাৰ ভাল লাগে স্ক্ৰিনশট লৈ পঠাই দিব আৰু আমাৰ নেক্সট কালেকশন ইয়াৰ একদম ৰেডি টু ওয়্যাৰ মই লুকস দেখুৱাই আছো আৰু ইয়াৰ ভেৰাইটিজ অফ কালাৰ ৰেডি টু ওয়্যাৰ কৰা ৰেডি হৈছে আজি মই এটো ৰেডি টু ওয়্যাৰৰ পৰা এটা আৰম্ভ কৰিম আৰু বিভিন্ন কালাৰ দেখুৱাম কিন্তু আপোনালোকে যদি অফলাইন শ্বপত ভিজিট কৰে ইয়াৰ হিউজ ভেৰাইটিজ পাব তাৰ ভিতৰত গুটেখিনিটো এটা ভিডিওত সম্ভৱ নহয় কিছুমান কালাৰৰ ভেৰাইটিজ আমি বাছি লৈছো যেখিনি কালাৰ মই আপোনালোকক দেখুৱাম যেটো জোৰা আপোনাৰ খুব ডিমান্ডিং হয় আৰু খুব বিউটিফুল জোৰা হয় ফাৰ্স্ট মই এটো চাওক মই আপোনালোকক ৰেডি টু ওয়্যাৰটো দেখুৱাই আছো খুব ধুনীয়া বিউটিফুল ৰেডি টু ওয়্যাৰ এটো কেছবছা জোৰা আহিব আৰু ইয়া যেটো মানে গুঠা কৰি দিছো সাইড পাই কৰিছো মই দেখুৱাই দিছো এটো মই এডি কটনত শো কৰি আছো জাস্ট মই ৰেডি টু ওয়্যাৰ লুকসটো আপোনালোকক দেখুৱাই দিছো কেনেকে মানে কেনেকুৱা লাগিব আৰু ইয়াৰ বিভিন্ন এডি কটনৰ ষ্টেপল কটন মই মিলাই দেখুৱাই দিম প্ৰাইচটোও মেনশন কৰি দিম খুব ধুনীয়া দেখিছে না ইয়াতে মাল্টি কালাৰ গুঠা থাকিব আৰু গাটো মাল্টি কালাৰ বুটা কেছবছা থাকিব এইখন সাইড পাৰিটো একদম লগোৱাৰ পিছত কেনেকুৱা লুকস আহিব চা খুব ধুনীয়া আৰু লগতে এইখন মেখলা দিয়া আছে খুব ধুনীয়া মেখলা দিয়া থাকিব মেখলাটো এনেকুৱা ওপৰলৈকে ফুল থাকিব ব্লাউজ পিস দিয়া আছে ব্লাউজৰ ষ্টিপছত এনেকৈ সিঙ্গেলকে এখন পাৰি দিয়া থাকিব আপোনালোকে বিচাৰিলে আৰু ধুনীয়াকৈ ডিজাইন কৰি বনাব পাৰে ভাল লাগিব আৰু মই ইয়াৰ কিন্তু ষ্টেপল কটন মেটেৰিয়েলত মই আজি বেছিকৈ লৈ আহিছো মানে দেখুৱাই দিম এখন মেহেন্দি গ্ৰীণ কালাৰত সব ৰেডি টু ওয়্যাৰ কলে একদম সেম লুকস আহিব এখন সব এখন মেখলা আহিব এইখিনি সাইড পাৰি দিয়া আছে ব্লাউজৰ ষ্টিপছত পাৰি আহিব যথেষ্ট আহল বহল প্লাস সাইজত হয় আৰু ইয়াৰে চাদৰ আহিব সব চাদৰ আহিব অল ওভাৰ গাত বুটা থাকিব আঁচলটো এনেকুৱা কেছবছা থাকিব একদম হেভি বুটা থাকিব আপোনালোকে বাহিৰৰ পৰা মানে বা যেনেকুৱা অফলাইন অনলাইন যেখিনি কেছবছা লয় তাৰ পৰা একদম আমাৰ এইখিনি কোৱালিটি কক বুটাৰ ডিজাইন কক বহুত বেছি হেভি পাব প্ৰাইস ৰিজনেবল পাব প্ৰাইস অনলি 1400 ত বুটাৰ ডিজাইন অল ওভাৰ হেভি এন্ড জাস্ট ওয়াও ঠিক আছে 1400 কালার দেখুৱাই দিম কালার খুব ধুনীয়া আৰু কোৱালিটি একদম আমাৰ যে কোনো প্ৰডাক্টৰ আমি কোৱালিটি গ্যাৰান্টি দিও অলৱেজ কোৱালিটি কোয়ান্টিটি এন্ড অপশন ঢেৰ পাব ন আপোনালোকে ভিডিও মই চাই থাকে জুনে জানে এখন মেখলা আহিব এখন ব্লাউজ পিস দিয়া আছে কালার কম্বিনেশনটো দেখিছে আপোনালোকৰ পছন্দৰ কম্বিনেশন গুটে আমি বনাইছো আৰু ইয়াত চাদৰ আহিব চাওক আৰু ট্ৰান্সপাৰেন্সিটো চাওক জিৰো ট্ৰান্সপাৰেন্সি
খুব ধুনীয়া একদম স্টেপল কটনৰ এইটো কোৱালিটি আপুনি হাতত ল'লে গমেই নাপায় স্টেপল কটন এইটো মোৰ মাছৰাইজ কটন লাইক ফিল হৈছে জানে একদম বঢ়িয়া ফিল আৰু এইটো যেটো কালাৰ মই ৰেডি টু ৱেৰ দেখুৱাইছো ইয়াৰে কিন্তু আৰু এটা সেম কালাৰ আগৰটোৰ কালাৰ ব্লু আছিলে আচলটো এইটো আপোনালোকে ৰেডত পাব খুব ধুনীয়া এখন মেখলা যাব এইটো এৰি কটন হয় ঠিক আছে প্ৰাইচটো সেমই দিছো বাৰু 1400 আৰু চাদৰৰ গাত এনেকুৱা বুটা বসা আহিব এৰি কটন মেটেৰিয়েলটো এইটো এৰি কটন আছে আচলটো এনেকুৱা কেচ বসা থাকিব এইটো এটা ডিমান্ডিং কালাৰ মেহেন্দি গ্ৰীণ কালাৰ ডাবল টোন এটা আহিব ৰেড টোন এইটো গ্ৰীণৰ লগত ৰেড কালাৰ বোৱা হৈছে এখন মেখলা আহিব দেখিছে কেচ বসা থাকিব এনেকুৱা সৰু সৰুকে বুটা বসা দিয়া আছে এইখিনি সাইড পাৰি ব্লাউজৰ স্লিভছত পাৰি যাব আৰু যেতিয়া এইটো আপোনালোকে কালাৰটো ওয়্যাৰ কৰিব এনেকে ধৰণে ডাবল টোন এখন আহিব এইটো পেৰট গ্ৰীণ কালাৰ দেখুৱাই আছো বিউটিফুল কালাৰ পেৰট গ্ৰীণ এনেকুৱা এইটোৰো কিন্তু এটা ডাবল টোন আছে হালকা ডাবল টোন এটা আছে এইটো এনেকুৱা ধৰণৰ কালাৰ আপোনালোকে যিকোনো অকেশন মানে যিকোনো অকেশনত পিন্ধি যাওক দিনত পিন্ধক ৰাতি পিন্ধক একদম খুব ধুনীয়া লাগিব প্ৰিটি বহুত প্ৰিটি লাগিব সাইড পাৰি ব্লাউজৰ স্লিভছত পাৰি আহিব চাদৰৰ গাত দেখিছে একদম অল ওভাৰ হেভিকে বুটা আহিব আঁচলটো এনেকুৱা কেচ বসা থাকিব মাৰুনৰ ফুলৰ ভেৰাইটিজ দুটা দেখুৱাম এইটো মাৰুন মেৰুনৰ ওপৰত দেখিছে কেচ বসাটো এখন ব্লু তাৰপিছত হোৱাইট ৰেড য়েল্লোৰ খুব ধুনীয়া এটা কম্বিনেশ্যন কালাৰ কম্বিনেশ্যন মানে যেটো মিক্স এণ্ড মেচ টু কালাৰৰ ওপৰত লুকসটো আহে আৰু এইখিনি ৰেড কালাৰৰ সাইড পাৰি দিয়া আছে দেখিছে এখন ৰেড কালাৰৰ সাইড পাৰি দিয়া আছে আৰু এখন তোমাৰ চাদৰ যাব খুব ধুনীয়া বিউটিফুল এইখিনি যেহেতু আঁচলত কেচ বসা ইয়াত ৰেড কালাৰ আছে সাইড পাৰিবোৰ ৰেডত দিয়া আছে বহুত বেছি ধুনীয়া লুকস আহিব আৰু এনেকুৱা এটা ডাবল টোন আহিব ঠিক আছে সো নেক্সট কালাৰ ইয়াৰে মেৰুনৰে দেখুৱাইছো মই কৈছো ন মেৰুনৰ আজি দুটা ভেৰাইটিজ আহিছে কালাৰৰ ওপৰত লুকসটো আহিব এইটো লুকসটো দেখিছে আৰু অলপ বেলেগ লাগিছে বিকজ কালাৰটো বেলেগ হয় ইয়াৰো অলপ হালকা এটা পিংকিশ টোন আছে খুব ধুনীয়া সাইড পাৰিবোৰ ইয়াতে দিয়া আছে দেখিছে আৰু মানে ডাবল টোন ডাবল কালাৰ ডাবল উতাৰে এইখন সব পিংক মেৰুন আৰু পিংকেৰে বোৱা হৈছে এখন মেৰুন আৰু পিংকেৰে বোৱা হৈছে যেটো কাৰণে মেৰুনৰ লগত এটা খুব ধুনীয়া এটা ডুৱেল টোন আহি আছে এখন চাদৰ যাব আৰু নেক্সট কালাৰ এখন পিংক আহিব খুব ধুনীয়া অনলি 1400ত বুকিং কৰক এখন মেখলা আহিব দেখিছে আৰু এইখিনি সাইড পাৰি ব্লাউজ পিস আৰু ইয়াৰে চাদৰ আহিব অল ওভাৰ গাত বুটা আহিব আঁচলটো এনেকুৱা কেচ পাৰি আহিব সো যেটো কালাৰ ভাল লাগিছে স্ক্ৰিনশ্বট লৈ আমাৰ বুকিং নম্বৰত আপোনালোকে পঠাই দিব আৰু আমাৰ নেক্সট কালেকশন লৈ আইছো মোস্ট ডিমান্ডিং পাৰ্টিৱেৰ কটন বাই কটন বিকজ কটন বাই কটনৰ কথা আপোনালোকে লাষ্ট ভিডিঅ'টো যিমানখিনি মই লৈ আহিছিলো গোটেই ডিজাইন এইবোৰ যেহেতু হেণ্ডমেডৰ হয় পাৰ্টিকুলাৰ ডিজাইনবোৰ 1 2 3 পিচেছকে মানে সেম কালাৰ সেম ডিজাইনত বোৱা থাকে আৰু ভেৰাইটিজ অফ কালাৰ্ছ ডিজাইনটো পাবই আপোনালোকে সো গোটেই সোল্ড আউট আছিলে বহুতে এতিয়ালৈকে বুকিং পঠাই আছে কিন্তু সোল্ড আউট তাৰ কাৰণে ভাবিছো যে আজি আমি মাছৰাইজৰ মানে এইখিনি কটন বাই কটনখিনি দেখুৱাই দিওঁ আপোনালোকে পাৰ্টিৱেৰৰ কাৰণে একদম কমফৰ্টেবল কটনখিনি ল'ব পাৰিব এইখন মেখলা আহিব চাওক একদম ৰেড কালাৰত আজি কালাৰবোৰ খুব ধুনীয়া এইটো ৰেড কালাৰত হয় সিলভাৰ আঁচলৰ ডিজাইনটো আহিব এইটো দেখিছে পাৰিটো এনেকুৱা সিলভাৰত আহিব এনেকুৱা ডাঙৰ ডাঙৰ বুটা থাকিব তাৰ ওপৰত সৰু সৰুকে বুটা থাকিব খুব ধুনীয়া মানে খুব ধুনীয়া অল ওভাৰ এইখিনি সাইড পাৰি আহিব ব্লাউজৰ স্লিভছত পাৰি আহিব ব্লাউজটো এনেকুৱা অল ওভাৰ আহিব আৰু চাদৰ গাত এনেকুৱা সৰু সৰুকে বুটা বসা থাকিব কটন বাই কটন জোৰা একদম কমপ্লিট বডি হাগিং প্ৰাইস আহিব আপোনালোকে ডিসকাউন্ট প্ৰাইস 1850 1850 ইয়া কিন্তু মই ডিসকাউন্ট কৰি দিছো বাম্পাৰ ডিসকাউন্ট কৰি দিছো একদম আৰু এইখন আহিব তোমাৰ মেখলা বহুত ধুনীয়া এখন পিংক লটাস পিংক কালাৰত এনেকুৱা গছবুটা ডিজাইনত থাকিব সিলভাৰ গুণাৰ কাম কৰা আছে যেহেতু পাৰ্টি ওয়্যাৰ লুক দিছো তাৰ কাৰণে ইয়াতে সিলভাৰ গুণাটো ইউজ কৰিছো খুব সিম্পলত হুতাৰ ওপৰত যেখিনি আমি কটন বাই কটনৰ হেভি জোৰাখিনি আমি বনাও এইখিনি কিন্তু 2000 প্লাস থাকে ইয়াতে আমি সিলভাৰ গুণা ইউজ কৰি আৰু আপোনালোকে জাস্ট যেতিয়া কাপোৰটো ফিল কৰিব লাইক একদম নুনি কটন টাইপ ফিল কৰিব একদম মানে নুনি কটন কেঁচাপাত কটন তেনেকুৱা টাইপ ফিল কৰিব বিকজ বহুত প্ৰিমিয়াম কোৱালিটি হয় আৰু এইখিনি সাইড পাৰি আহিব ব্লাউজৰ স্লিভছত পাৰি যাব যথেষ্ট আহল বহল আৰু ইয়াৰে চাদৰ আহিব সিলভাৰ গুণা আৰু এইখন দেখিছে কফি ফুলৰ কাম কৰা আছে খুব ধুনীয়া অল ওভাৰ গাত এনেকুৱা হেভি এটা লুকস দিব মানে একদম পাৰ্টি টাইপ লুকস আহিব খুব ধুনীয়া প্ৰাইস থাকিব অনলি 1850 কালাৰবোৰ আজি বিৰাটে ভাল পাব আৰু কালাৰ মানে সোনকালে বুকিং কৰিব লাগিব নহলে কিন্তু আপোনালোকে এইবোৰ নাপায় সোল্ড আউট হৈ যায় একদম হেণ্ড টু হেণ্ড সোল্ড আউট এইটো পেৰট গ্ৰীনৰ ওপৰত ৰয়েল ব্লু আৰু কপাৰ গুণাৰ ওপৰত চাওক একদম মেখলাটো হেভি সৰু সৰুকে মিনা কৰা আছে খুব ধুনীয়া
এইটো ব্লাউজ পিস যাব, ব্লাউজৰ স্লিভছত তোমাৰ পাৰি আহিব আৰু চাদৰৰ গাত এইটো একদম কেঁচাপাত কটনৰ এখন ডিজাইন হয়, যেটো আমি মানে কটন বাই কটনত এইটো ডিজাইন দিছো। একদম আমাৰ এইটো কেঁচা, আগত আমি এইটোৰ লাষ্ট টাইম আমি এইটো কেঁচাপাত কটনত বনাইছিলো সেম ডিজাইনটো। ফুলৰ ডিজাইনটো মই ওচৰৰ পৰা দেখুৱাই দিছো, খুব ধুনীয়া। অল ওভাৰ গাত এনেকে বুটা যাব, এইটো আঁচল যাব আৰু সাইড পাৰি যাব। কালাৰটো মানে বিৰাট মৰম লাগিছে, কালাৰটো বিৰাট মৰম লাগিছে, একদম কুল টাইপ কালাৰ ফৰ সামাৰ, মানে এনেকুৱা ধৰণৰ কালাৰবোৰ একদম বহুত ভাল লাগে ন। আৰু এইটো চাওক, এইটো আছে লটাছ পিংক কালাৰ উইথ কফি এণ্ড চিলভাৰ বুটা, 1850 1850 এখন মেখেলা যাব। আৰু এইখিনি চাওক সাইড পাৰি চিলভাৰ গুণা দিয়া আছে, ব্লাউজৰ স্লিভছত পাৰি আহিব আৰু ইয়াৰে চাদৰ আহিব 1850। নেক্সট, যেহেতু অৰেঞ্জ কালাৰটো আপোনালোকে বহুতেই ডিমাণ্ড কৰি থাকে বাইদেউ, অৰেঞ্জ কালাৰৰ যোৰা। আৰু আমাৰ কি হয়, অৰেঞ্জ কালাৰৰ যোৰা আমি যিখিনি অফলাইন কওক অনলাইন কওক ৰেডি হৈ আহে, কিবা মানে মই মানে চোৱা মাত্ৰ আহিলে চালো, চোৱা মাত্ৰই নাইকিয়া হৈ যায়, মানে সোল্ড আউট হৈ যায়। কিবা এটা ভাল লাগে ন এনেকুৱা অৰেঞ্জ কালাৰবোৰ। সাইড পাৰি ব্লাউজৰ স্লিভছত পাৰি আহিব আৰু এইখন মেখেলা আহিব, খুব ধুনীয়া। আৰু ইয়াৰে চাদৰ আহিব, খুব ধুনীয়া আৰু বিউটিফুল দেখিছে। একদম এইবোৰ কটন বাই কটন, একদম মানে ফাৰ্ষ্ট ক্লাছ মেটেৰিয়েল হয় এইবোৰ। আৰু এইখন চাওক, কালাৰটো খুব মৰম লাগিছে মোৰ। ইয়াতে এইটো গল্ডেন গুণা হয়, আগৰ কেইটা কপাৰ গুণা আছিল, এইটো গল্ডেন গুণা আৰু ব্লেক বুটাৰ ওপৰত। কালাৰটো লাইট একুৱা গ্ৰীণ কালাৰত হয়। আৰু এইখিনি চাওক সাইড পাৰি একদম গুণাৰ ওপৰত সৰু সৰু ব্লেক মিনা কৰা আছে। ব্লাউজো আহল বহল যাব, পাৰি যাব আৰু ইয়াৰে চাদৰ যাব, বিউটিফুল। আৰু ইয়াৰ আঁচলৰ ডিজাইনটো যাব, অনলি আপোনালোকে ল'ব পাৰিব 1850 1850। চ' দেৰি নকৰাকে স্ক্ৰীনশ্বট ল'ব আৰু বুকিং নম্বৰত পঠাই দিব। সো আজিৰ কালেকশ্যন কেনেকুৱা লাগিছে আপোনালোকে আমাক কমেণ্ট কৰি জনাব। যদি ভাল লাগে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ সৈতে। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু নিজৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত জাষ্ট আপোনালোকে অলপ শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ ফ্ৰেণ্ডছ ফেমিলিও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কাৰণ পূজা আহি আছে আৰু পূজা কওক বা পূজাৰ বাহিৰত যিকোনো ছিজনত আমাৰ পৰা যদি আপোনালোকে কাপোৰ লয়, বিভিন্ন মানে ধৰণৰ কোৱালিটিৰ ওপৰত, মানে একদম এভৰি প্ৰাইজৰ কোৱালিটি আৰু প্ৰাইচ গেৰেণ্টি আমাৰ ইয়াতে আপোনালোকে পাব। ধুনীয়া দামত ধুনীয়া কালেকশ্যন। টাটা, বাই বাই।